বোলো নমস্কাৰ, কি খবৰ বন্ধু বান্ধৱীসকল। আজি নমস্কাৰে আৰম্ভ কৰিছোঁ মোৰ ভিডিঅ'টো। আৰু এয়া মাটি কঁঠাল কাটি লৈছোঁ আৰু সকলোলৈকে গুড ইভিনিং এভৰিৱান। আৰু মাটি কঁঠালটো কাটি মই এয়া মাটি কঁঠালৰ জুচ বনাম, যিহেতু বতৰৰ জুচত মেডিচাইন থাকে। এয়া লগত ফ্ৰুটছ আনিব লাগে, ফ্ৰুটছ আনি জুচ বনাই খোৱাটোৱে ভাল। কাৰণ কেলৈ আমি মাটি কঁঠালটোতো মেডিচাইনেই দিয়ে, প্ৰতিদিনে আমি বিষাক্ত বস্তুৱেই খাই আছোঁ, হয় নহয় বাৰু কওকচোন। সেই গতিকে আমি মাটি কঁঠালৰ জুচটো এনেদৰে মই বনাই খাম, তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। কোনে কোনে মাটি কঁঠাল খাই ভাল পায়, মাটি কঁঠালৰ জুচ খাই ভাল পায়, কমেণ্ট কৰি জনাবচোন। আৰু এয়া মই মাটি কঁঠালখিনি মিক্সিত দি এইখিনি মই পেষ্ট কৰি ল'ম। এয়া পেষ্ট কৰি হৈ গৈছে। মই এয়া চাকনিখনেৰে এইখিনি চাকি লৈছোঁ। এয়া এনেদৰে এইখিনি ধুনীয়াকৈ চকা হৈ গ'লে দেখিছেনে, এনেদৰে চাকি লৈছোঁ। এয়া সীতাখিনি ওলাই গৈছে। বহুতে এই সীতাখিনিৰ পৰা ইয়াত গুড় দি পেলাই জেলিও বনায়, খাবলৈ বিৰাটেই ভাল হয়। কিন্তু মই ইয়াৰ ৰসখিনি ইয়াত সোমাই গ'ল যিহেতু আৰু নবনালোঁ। এনেদৰে কিন্তু বনাব পাৰি, ইচ্ছা কৰিলে ৰুটিৰ লগত খাবলৈ ভাল লাগে। যিসকলে খায় এনেদৰে বনাই ল'ব পাৰে গুড় দি পেলাই। যোনখিনি মিক্সিত পেষ্ট কৰি যি সীতা অংশ ওলালে, গুড় সৰহকৈ দি বনালে খাবলৈ বিৰাটেই ভাল লাগে। মই দুদিন বনাই খাইছিলোঁ, বিৰাটেই খাবলৈ টেষ্টি হয়। আৰু মাটি কঁঠাল কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। এয়া দি দিছোঁ ক'লা নিমখ দি এইখিনি ফেটি দিছোঁ। ক'লা নিমখ দিলে টেষ্টটো বেলেগেই হৈ যায়। আৰু ক'লা নিমখটো আমি খাব লাগে গৰমত, যিহেতু পেটত ডাইজেষ্ট হয়, হজম শক্তি বঢ়ায়, ভোক লাগে, লেট্ৰিন ক্লিয়াৰ হয়। এয়া মোৰ পাইনএপলৰ জুচ ৰেডি, একে পিয়'ৰ পাইনএপলৰ জুচ মোৰ ৰেডি। আজিলৈ আহিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত লগ পাম, বাই।